ৰকিবুল হুছেইন আৰু বদৰুদ্দিন আজমলৰ মাজত প্ৰতিদ্বন্দ্বিতা পূৰ্ণগতিত চলি আছে। এইখিনি সময়তে আজমলৰ বিৰুদ্ধে ৰকিৰ সমৰ্থকে ব্যৱহাৰ কৰিছে গান। ধুবুৰীত ৰকিবুল হুছেইনৰ নিৰ্বাচনী সভাসমূহ মন কৰিলে আপুনি আচৰিত হ'ব যে যুদ্ধখন ৰকিবুল হুছেইন ভাৰ্চেছ আজমল হৈছে নে ৰকিবুল হুছেইন ভাৰ্চেছ হিমন্ত বিশ্ব শৰ্মা হৈছে। এয়া বিধানসভাৰ নিৰ্বাচন হৈছে নে লোকসভাৰ নিৰ্বাচন হৈছে। ৰকিবুল হুছেইনে বাৰে বাৰে কৈছে হিমন্ত বিশ্ব শৰ্মাক মুখ্যমন্ত্ৰী আসনৰ পৰা আঁতৰাবলৈ হ'লে আজমলক আঁতৰাব লাগিব। আজমল আৰু হিমন্ত বিশ্বৰ মুখ্যমন্ত্ৰী হৈ থকাৰ মাজত কি সম্পৰ্ক সাধাৰণ ৰাইজে কিন্তু বুজি পোৱা নাই। এইখিনি সময়ত গানক ইছ্যু হিচাপে লৈছে ৰকিবুল হুছেইনে। ধুবুৰীৰ তামাৰহাটৰ মুছলমান পাৰাৰ দৃশ্য এয়া। ৰকিবুল হুছেইনৰ সমৰ্থনত কংগ্ৰেছে উলিয়াইছে এখন নিৰ্বাচনী সভা। সভাত ৰকিবুল হুছেইনৰ উপৰিও অংশগ্ৰহণ কৰিছে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই। ভূপেন বৰাই হেলিকপ্টাৰযোগে উপস্থিত হৈছে ধুবুৰীত। জাকিৰ হুছেইন চিকদাৰ, ৱাজেদ আলী চৌধুৰী, ৰেকিবুদ্দিন আহমেদ আদি উপস্থিত আছে ধুবুৰীৰ ৰকিবুল হুছেইনৰ এই নিৰ্বাচনী সভাখন। ধুবুৰীত ৰকিবুলৰ সমৰ্থকে উলিয়াইছে গীত। গানৰ জৰিয়তে বদৰুদ্দিন আজমলক আক্ৰমণ। ধুবুৰীবাসীক কিদৰে প্ৰতাৰণা কৰিলে তাৰ ওপৰত গান। আজমল তোমাক চিনিছো আমি বহুত ভুলালা, আজমল তোমাক চিনিছো আমি বহুত ভুলালা, তলা চাবি হায় হায় তলা চাবি শেষ হ'ব আজমল ঠগিলা, ধুবুৰীবাসী আজমল তুমি কিয় ঠগিলা, যেতিয়া তোমাক দৰকাৰ পৰে চিএম ছাৰে কিনে, যেতিয়া মন যায় তেতিয়া তোমাক বাদু ভাই বুলি মাতে, ৰকিবুল আহিছে এইবাৰ তোমাৰ নিস্তাৰ নাইকিয়া, ৰকিবুল আহিছে এইবাৰ তোমাৰ নিস্তাৰ নাইকিয়া, তলা চাবি হায় হায় তলা চাবি শেষ হ'ব আজমল ঠগিলা, ধুবুৰীবাসী আজমল তুমি কিয় ঠগিলা, তলা চাবি শেষ হ'ব আজমল ঠগিলা, ধুবুৰীবাসী আজমল তুমি কিয় ঠগিলা। এই নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰি প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰা নিশ্চিত হৈছে ধুবুৰীত ৰকিবুল হুছেইনৰ বিজয় নিশ্চিত। ধুবুৰীত যি জনসমুদ্ৰ দেখিছোঁ কিন্তু জনগৰ্জনলৈ ৰূপান্তৰিত হৈছে। ৰকিবুল হুছেইন ডাঙৰীয়া ইতিমধ্যে এতিয়া প্ৰাৰ্থী হৈ থকা নাই, ৰাইজে MP বুলি ধৰি লৈছে। গতিকে মই নিশ্চিত যে ধুবুৰীৰ মানুহে এনেকুৱা ঐতিহাসিক সিদ্ধান্ত ল'বলৈ ৰৈ আছে যিটো সিদ্ধান্তই অসমৰ মাটিৰ পৰা সাম্প্ৰদায়িক ৰাজনীতি বিদায় দিব। ধুবুৰীৰ মানুহে বুজি পাইছে যে আজমল যেতিয়ালৈকে অসমৰ ৰাজনীতিত থাকিব বিজেপি RSSে সাম্প্ৰদায়িক ৰাজনীতি কৰাৰ সুযোগ পাই থাকিব। বিজেপি RSSক উৎখাত কৰাৰ সমান্তৰালভাৱে ধুবুৰীৰ মাটিৰ পৰাও তলা চাবি আমি ব্ৰহ্মপুত্ৰত দলিয়াব লাগিব। আৰু সেই কাম যে এবাৰ ধুবুৰীৰ মানুহে কৰিব তাৰ সাক্ষী অসমৰ সংবাদ মাধ্যম আপোনালোকৰ চেনেলত গধূলা ওলাবও পাৰে নোলাবও পাৰে, কিন্তু সাক্ষী আপোনালোকেই হয়। ৰকিবুল হুছেইনে ধুবুৰীৰ তামাৰহাটত নিৰ্বাচনী সভাৰ আয়োজন কৰি থকা সময়ত অভয়াপুৰীত অনুষ্ঠিত হৈছিল AIDFৰ এখন সভা। কৰিমুদ্দিন বৰভূঞাৰ উপস্থিতিত কংগ্ৰেছৰ বহুকেইজন জ্যেষ্ঠ নেতাই এই সভাত AIDFত যোগদান কৰে। ৰকিবুল হুছেইনে মিয়াক ঘীন কৰে। মিয়াৰ সৈতে কৰমৰ্দন কৰাৰ পিছত চেনিটাইজাৰ ব্যৱহাৰ কৰে। পুনৰ অভিযোগ কৰিমুদ্দিন বৰভূঞাৰ। আসল কথাটো হ'ল ৰকিবুল হুছেইন কংগ্ৰেছ মানুহখিনি যে মানে একেবাৰে দলবদ্ধ হৈ জয়েন কৰি আছে তাৰ আঁৰত মূল মানুহজন হ'ল ৰকিবুল হুছেইন। তেওঁক কংগ্ৰেছবিলাকে ইমান বেয়া পায়। তেওঁ 10 বছৰ গাৰ্জেন মিনিষ্টাৰ আছিল, ইয়াতে একো কাম কৰা নাই, কৰাপশ্যনৰ বাহিৰত কেইবাটা দলাল সৃষ্টি কৰিছে। ইয়াৰ বাহিৰত কোনো কংগ্ৰেছক পাত্তা দিয়া নাই, কথা কোৱা নাই, মানুহখিনিক জ্বলা দিছে। তেওঁ ইয়াতে এটা ইঞ্চুৰেঞ্চ দি আছে যে তেওঁ যদি সাংসদ নিৰ্বাচিত হয় তেতিয়াহ'লে ধুবুৰীৰ ৰাইজৰ নিৰাপত্তা দিব। এইকাৰণে ৰাইজ আৰু বেছিকৈ জইন কৰি আছে, কাৰণ তেওঁ কেবিনেট মিনিষ্টাৰ আছিলে, তেওঁ ইনচাৰ্জ মিনিষ্টাৰ আছিলে। তেওঁ যেতিয়া কোকৰাঝাৰৰ গণ্ডগোল হৈছিলে, তেতিয়া বাছবাৰীত মানুহখিনি হত্যা হৈছিলে, যেতিয়া হাফিজ ৰফিউল ইছলাম
এই হত্যাৰ পিছত মানুহখিনিক জানাজা কৰাই আছিল মানুহখিনিক ৰিকভাৰী কৰাৰ কাৰণে মৌলানা বদৰুদ্দিন আজমল সাহেব তাত কেম্প কৰি জমিয়ত উলামা হিন্দক লৈ মানুহখিনিৰ গড় পুনৰ্বাসন চব কৰি আছিলে তেতিয়া ৰকিবুল হুছেইন ফেমিলি লৈ অলিম্পিক চাবলৈ লগ দিছে এই গোটেইবোৰ কাৰণে আজিও চাব তেওঁ গাড়ীত চাব আপোনালোকে কেমেৰা লগালে পাব এটা চেনিটাইজাৰ থাকে তাত কোনোবা মিয়া মানুহে যদি মুচফা কৰি লয় হাত মিলাই লয় তেওঁ লগালগ চেনিটাইজাৰ এইখিনি সময়তেই ৰকিবুল হুছেইনে বাৰে বাৰে অভিযোগ কৰিছে আজমল আৰু হিমন্ত বিশ্ব শৰ্মা একেটা মুদ্ৰাৰ ইপিঠি সিপিঠি হিমন্ত বিশ্ব শৰ্মাৰ কথা মতে চলা ফুৰা কৰে বদৰুদ্দিন আজমলে কিন্তু ইয়াৰ বিপৰীতে AIDF অভিযোগ কৰিছে হিমন্ত বিশ্ব শৰ্মাই সহায় কৰিছে ৰকিবুল হুছেইনক যিদিনা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ৰকিবুলৰ হৈ পথাৰত নামিছে কৈছে যে ৰকিবুল হুছেইন জিকিলে মই ভাল পাম আজমল জিকাটো মই নিবিচাৰোঁ ৰকিবুল হুছেইন নিজিকিলে মই ডুবলি নাযাওঁ তেতিয়াৰ পৰা ৰাইজ আৰু ঐক্যবদ্ধ হৈছে যে একেলগতে হিমন্ত ৰকি জ্যোতিক পাইছোঁ আৰু শিক্ষা দিয়াৰ কাৰণে তো ভালকৈ দি দিওঁ আপোনালোকে আচৰিত নহ'ব যদি ৰকিবুল হুছেইন ডাঙৰীয়াই 2.5 লাখ ভোট পায় টোটেল ভোট তথাপি আচৰিত নহ'ব ধুবুৰীত এইকেইদিন পূৰ্ণগতিত নিৰ্বাচনী প্ৰচাৰ চলাইছে ৰকিবুল হুছেইনে কিন্তু এতিয়াও যুদ্ধক্ষেত্ৰত নমা নাই প্ৰতিদ্বন্দ্বী বদৰুদ্দিন আজমল প্ৰথম পৰ্যায়ৰ নিৰ্বাচনৰ পিছতে ধুবুৰীক গুৰুত্ব দিব বদৰুদ্দিন আজমলে ব্যুৰ' ৰিপৰ্ট NB নিউজ ৰকিবুল হুছেইনে এক নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰি চৰকাৰৰ কৰ নীতিক তীব্ৰ ভাষাৰে সমালোচনা কৰে পইচা আনিবলৈ যায় তেতিয়া 1200 টকা হৈ যায় ইণ্টাৰেষ্ট পাই সুদ পাইছিল না নাই হিমন্ত বিশ্ব শৰ্মাৰ দিনত মাৰ মূৰৰ ঘাম মাটিত পেলাই কষ্ট কৰি বেংকত টকা থৈছে ক্ৰিং 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 কৰি সুদ কাটি 1000 টকাৰ 700 টকা হৈ যায় হয় না নহয় কওক আগতে আলফাই বন্দুক দেখাই পেলাই পইচা লৈছিল আজি এই চৰকাৰে নকয় নেমিলি দিন ডকাইতি কৰি আমাৰ আৰ্থিক ধনৰ পৰা 300 টকা 200 টকা আপোনাৰ টেক্স কাটি লৈ যায় হয় না নহয় কওক এই জ্বালা যন্ত্ৰণাৰ পৰা হাত সাৰিবলৈ হ'লে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক গাদীৰ পৰা আঁতৰাব লাগিব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক গাদীৰ পৰা আঁতৰাবলৈ হ'লে বদৰুদ্দিন আজমল ডাঙৰীয়াক সংসদৰ পৰা আঁতৰাব লাগিব বুজি পাইছে আপোনালোকে হয় নহয় ৰকিবুল হুছেইনে নিৰ্বাচনী সভাখনত ভাগ লৈ হিমন্ত বিশ্ব শৰ্মাক ধুবুৰীলৈ AGPৰ হৈ প্ৰচাৰ চলাবলৈ আহিবলৈ আহ্বান জনায় কিয় আহ্বান জনাইছে আপোনাৰ মুখখন দেখাৰ লগে লগে অত্যাচাৰৰ কথা মনত পৰিব একদম আপোনাৰ হাতৰ চিনত দিয়ে থাকিব লেতেৰা হৈ যাব 1 লাখ ভোট আপোনাৰ বাপুত আমি বেছিকৈ পাম নে নাপাম হিমন্ত বিশ্বক বেয়া পায় নে নাপায় মানুহে আৰু যদি তেওঁৰ সময় নাই হেলিকপ্টাৰৰ পৰাও যদি মুখখন দেখাই দিয়ে তেতিয়াও আমাৰ কামত আহিব অলপ হয় নহয় ইমান অপ্ৰিয় মুখ্যমন্ত্ৰী জীৱনত আমি চৰকাৰী আঁচনিৰ বাবে যিসকল মহিলাই সুবিধা লাভ কৰিব বিচাৰিব তেওঁলোকৰ সন্তান দুটাৰ অধিক হ'ব নোৱাৰিব চৰকাৰে এই নিয়ম কৰিছে এই নিয়মক সমালোচনা কৰিছে ৰকিবুল হুছেইনে এই ফৰ্মখন ইমান মোটা লিখোতে হিমন্ত বিশ্বৰ 4 বছৰ যাবগৈ এই ফৰ্ম আৰু জমা দিয়া নহ'ব এগৰাকী মানুহৰ তাৰ কি লিখা আছে জানে যে যি মহিলাৰ দুটাতকৈ বেছি ল'ৰা বা ছোৱালী সেই মহিলাই এপ্লাই কৰিব নোৱাৰে দুটাতকৈ বেছি ল'ৰা ছোৱালী হ'লে এপ্লাই কৰিব নোৱাৰে যদি নোৱাৰে ফৰ্ম দিয়াৰ আগত ক'ব নোৱাৰিলে নেকি কথাখিনি এই মহিলাখিনি নগ'লেহেঁতেন সেইকাৰণে মই আজি কৈছোঁ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া মোৰ গাঁৱৰ মহিলাগৰাকীয়ে দুটা ল'ৰা ছোৱালীতকৈ বেছি হ'লে সাধাৰণ স্কিম এটা আপোনালোকে দিব নোৱাৰে আপুনি ঘৰৰ কেই নম্বৰ ল'ৰা আপুনি ঘৰৰ 4 নম্বৰ ল'ৰা আপুনি 4 নম্বৰ ল'ৰা মুখ্যমন্ত্ৰী হ'ব পাৰে আৰু মোৰ এই গাঁৱৰ মহিলাগৰাকীয়ে দুটা ল'ৰা ছোৱালী হ'লে হ'ব নোৱাৰে কথাটো হয় না নহয় কোনোবাই ক'ব পাৰিব এনেকে যদি সঁচাকে আদৰ্শ নীতিৰ কথা কৈছে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আপুনি ৰিজাইন দিয়ক যে মই 4 নম্বৰ ল'ৰা মহিলাসকলৰ দুটা হ'লে মই স্কিম নিদিওঁ গতিকে মই চিফ মিনিষ্টাৰ নহওঁ সেইটোহে